বুধবাৰে বিয়লি প্ৰায় 3মান বজাত ডিফু ৰংথিয়াংস্থিত KSAৰ কাৰ্যালয়ত RD প্ৰডাকশ্যনৰ প্ৰযোজিত অডিঅ' ভিডিঅ' এলবাম ছং বং ঐ আলোন শুভ উদ্বোধন কৰা হয়। পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে প্ৰয়াত সংগীতজ্ঞ ডেনিয়েল ইংতিৰ স্মৃতিত এই এলবামটোৰ শুভ উন্মোচন কৰে। এই সন্দৰ্ভত আজি ডিফুৰ ৰংথিয়াংস্থিত KSA কাৰ্যালয়ত এক সংবাদমেলযোগে এলবামটো উন্মোচনৰ কথা সদৰি কৰে ৰাজলক্ষ্মী আৰু তেওঁৰ সংগী বেণ্ডৰ কৰ্মকৰ্তাসকলে। উক্ত এলবামৰ জৰিয়তে ডিফুৰ জনপ্ৰিয় প্ৰয়াত গায়ক ডেনিয়েল ইংতিৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে তেওঁ সদায় ৰাজলক্ষ্মী আৰু বেণ্ডৰ লগত অমৰ হৈ থাকিব বুলি কয়। খুবেই স্পেচিয়েল মোৰ কাৰণে। একচুৱেলি এই গীতটো আমি ডেনিয়েলক ট্ৰিবিউট কৰিছোঁ। একচুৱেলি গানটো ডেনিয়েল আৰু মই ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু গানটো কমপ্লিট নহ'ল। ডেনিয়েল ছাডেনলি আমাৰ মাজৰ পৰা গুচি গ'ল, গতিকে গানটো আধা কৰা হৈ থাকিলে। তাৰপিছত মই ডিচাইড কৰিলোঁ যে মই গানটো কমপ্লিট কৰিম, কমপ্লিট কৰি পেলাই ডেনিয়েলক ট্ৰিবিউট কৰিম। তো তাৰপিছত মই আৰু মোৰ বেণ্ড মেম্বাৰ্ছ জিমি, পল, চাৰিম, লংচন আমি চবেই মিলি পেলাই গানটো কমপ্লিট কৰিলোঁ। তাৰপিছত ভিডিঅ' গানটোৰ আমি কৰিলোঁ, জিদা টিংলেঙে গানটোৰ ভিডিঅ' কৰিলে। গোটেইখিনি কাম হৈ গ'ল। তাৰপিছত আজি আমি গানটো ৰিলিজ কৰিলোঁ আৰু ডেনিয়েলক ট্ৰিবিউট কৰিলোঁ। আৰু মোৰতো ভালেই লাগিছে, গানটো খুবেই ভাল হৈছে আৰু ভিডিঅ' খুব ভালেই কৈছে জিদাতে। আশা কৰোঁ মোৰ যিমানবিলাক ফেন্স আছে, ডেনিয়েলৰ যিমানবিলাক ফেন্স আছে, চবেই নিশ্চয় ভাল পাব, আপোনালোকেও চবেই ভাল পাব। তো মানে আপোনালোক আহিলে যে আজি তাৰ কাৰণে মই থেংক ইউ জনাইছোঁ চবকে, অহাৰ কাৰণে মই খুব ভাল পাইছোঁ। আৰু গানটো যাতে আপোনালোকে সকলোৱে আদৰি লয়, আমি সেইটোৱে আপোনালোকৰ পৰা বিচাৰিছোঁ। আৰু ডেনিয়েলৰ স্মৃতি সদায় আমাৰ মাজত থাকিব।